আজি আমি ককলাবাৰী উপনিৰ্বাচনৰ বিষয়লৈ আজি কথা পাতিব বিচাৰিছোঁ আপোনালোকৰ লগত। আজি আৰু দলৰ উপসভাপতি অজয় দাস অৱৰোহৰে ককলাবাৰী সমষ্টিত আমি নিৰ্বাচন কমিশ্যনক আগতীয়াকৈ জনাইছিলোঁ, যদি আমি ককলাবাৰী সমষ্টিত আমাৰ GSPৰ কেণ্ডিডেট যদি দিয়া হয় তেতিয়াহ'লে আমাৰ যাতে বেটাৰী টৰ্চৰ ব্যৱহাৰ কৰিব দিয়া হয় সেইটো আমি আগতীয়াকৈ জনাই থোৱা আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ তাত আমাৰ GSP, UPPL আৰু BJP তিনিটা গঠবন্ধন দল, আমাৰ তিনিটা গঠবন্ধনে আমি চৰকাৰ চলাই আছোঁ। সেই ক্ষেত্ৰত আমাৰ আলোচনা বিলোচনাৰ মাজেদি আমি সেই সমষ্টিটো UPPLক এৰি দিয়া হৈছে। UPPLৰ মন্টু বড়ো তেখেতে আমাৰ কেণ্ডিডেট। কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ যে নিৰ্দলীয় কিছুমান কেণ্ডিডেটে বা নিৰ্দলীয় বিশেষকৈ এজন হীৰেণ শৰণীয়া বুলি এজন কেণ্ডিডেটে তেওঁ প্ৰতীক চিহ্ন ডিক্লেৰেশ্যন নিদিয়াৰ আগতে তেওঁ টৰ্চ লাইট ব্যৱহাৰ কৰি তাতে তেওঁ প্ৰচাৰ চলাই আছে। এইটো আমি দলে ইলেকশ্যন কমিশ্যনক বা নিৰ্বাচনী বিষয়াক আমি অনুৰোধ জনাইছোঁ, ৰিটেন আমি অনুৰোধ জনাইছোঁ যে টৰ্চ লাইট ব্যৱহাৰ কৰি তেওঁলোকে যদি কোনোবাই নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰচাৰ চলায় তেতিয়াহ'লে আমাৰ দলৰ ভাৱমূৰ্তি বিনষ্ট হয়। সেইকাৰণে যাতে টৰ্চ লাইটটো ব্যৱহাৰ কৰিব দিয়া নহয়। আৰু যিহেতু নিৰ্বাচনৰ সময়ত আমাৰ প্ৰচাৰ কাৰ্যত বিশেষকৈ আমি UPPL, BJP আৰু GSPয়ে যিহেতু আমি টৰ্চ লাইটৰ বেনাৰ লৈ বা পোষ্টাৰ বেনাৰ লৈ আমি আমাৰ দলীয় পতাকা লৈ যিহেতু আমি প্ৰচাৰ চলামেই, সেই ক্ষেত্ৰত যদি তেওঁলোকে টৰ্চ লাইটটো কাক বাদ দিয়া হয় তেতিয়াহ'লে বিভ্ৰান্তৰ সৃষ্টি হ'ব আৰু আমাৰ দলটোৰ ভাৱমূৰ্তি বিনষ্ট হ'ব বুলি আমি অনুভৱ কৰিছোঁ। সেইকাৰণে নিৰ্বাচনী বিষয়াক আমি আজি প্ৰেছ মিট যোগেদিও অনুৰোধ জনাইছোঁ, ৰিটেনো অনুৰোধ জনাইছোঁ যাতে টৰ্চ লাইটটো নিৰ্দলীয় কোনো প্ৰাৰ্থীক দিয়া নহয়। সেই ক্ষেত্ৰত আমাৰ স্পষ্ট কথা। আৰু আমি বিশেষকৈ সেই সমষ্টিত UPPLৰ যিজন প্ৰাৰ্থী আছে মন্টু বড়োক আমি সমৰ্থন জনাইছোঁ, যিহেতু আমি তিনিটা দলে গঠবন্ধনত চৰকাৰ চলাই আছোঁ। আৰু UPPLৰ প্ৰাৰ্থীজন যিহেতু আমাৰ গঠবন্ধনৰে প্ৰাৰ্থী, সেই হিচাপে তেখেতক ৰাইজক অনুৰোধ জনাইছোঁ যাতে মন্টু বড়োক ভোটটো দি বিপুল ভোটত জয়যুক্ত কৰে। সেইখিনি আমাৰ GSP দলৰ পৰা আমাৰ অনুৰোধ থাকিল। তো অৱৰোহ সুৰক্ষা সমিতি কোন অৱৰোহ সুৰক্ষা সমিতি এতিয়া গম নাপাওঁ। আমি অৱৰোহ সুৰক্ষা সমিতিৰ সভাপতি মোৰ লগতে অজয় দাস তেখেতে বহি আছে। এতিয়া কোন অৱৰোহ সুৰক্ষা সমিতি এইটো সেই বিষয়ত আমি জ্ঞাত নহয়, কাৰণ অৱৰোহ সুৰক্ষা সমিতিৰ সভাপতিজন আমাৰ লগতে আছে, তেখেতে নিশ্চয় দুই এষাৰ তেখেতেও ক'ব। এই যে যিটো আয়োগে ঘটনা নকৰাতে প্ৰতীকটো পালে কেনেকৈ পাৰ কৰিব লাগে? প্ৰতীকটো তেওঁলোকে পোৱা নাই। তেওঁলোকে প্ৰতীকটো এতিয়াও আজি সেই প্ৰতীকটো ডিক্লেয়াৰ দিব, তাৰ আগতীয়াকৈ তেওঁলোকে সেই টৰ্চ লাইটটো ব্যৱহাৰ কৰি প্ৰচাৰ চলাই আছে। সেইটো কোনোবা জড়িত থকা বুলি সেইটো কোনোবাই জড়িত থাকিব পাৰে বা সেইটো আমি কণ্ডেম কৰিছোঁ যাতে এইটো হ'ব নালাগে। কাৰণ যিহেতু আমি আগতীয়াকৈ ইলেকশ্যন কমিশ্যনৰ কল দি আমি GSP দলত চিম্বলটো যিহেতু টৰ্চ লাইট, সেই টৰ্চ লাইটটো ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ ককলাবাৰী আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আমি এপ্লাই কৰি থৈছোঁ। তাৰপিছতো আমি যদি কেণ্ডিডেট দিলোহেঁতেন তেতিয়াহ'লে টৰ্চ লাইটটো আমাৰ থাকিলহেঁতেন। কিন্তু আমি যিহেতু কেণ্ডিডেট দিয়া নাই, যাৰ কাৰণে টৰ্চ লাইটটো বেলেগে ব্যৱহাৰ কৰাটো ঠিক নহ'ব আৰু বেলেগক ব্যৱহাৰ কৰিব দিয়াটোও ঠিক নহ'ব। ইলেকশ্যন বিষয়া ডাঙৰীয়ে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত, কাৰণ বিভ্ৰান্তৰ সৃষ্টি কৰা হ'ব আৰু আমাৰ দলটোৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ কৰা বুলি আমি অনুভৱ কৰিছোঁ। লগতে তেওঁ মিডিয়াত প্ৰচাৰ কৰি থৈ আছে যে আমাৰ টৰ্চ লাইটটো হীৰেণ শৰণীয়াৰ বুলি, কিন্তু সেইটো মই কেনেকৈ কৰিব পাৰিম? কেনেকৈ গম পালে যে তেওঁলোকে টৰ্চটো পাইছে বুলি? ইলেকশ্যন কমিশ্যনে যেতিয়ালৈকে তেওঁলোকক স্ক্ৰুটিনি হোৱাৰ পাছত তেওঁলোকক প্ৰতীকটো ডিক্লেয়াৰ দিব তেতিয়া তেওঁলোকে প্ৰচাৰ কৰিব পাৰে। কিন্তু তেওঁলোকে প্ৰতীকটো কোনে তেওঁলোকে স্বীকৃতি লুজ কৰিলে, কনফিডেঞ্চিয়েল এটা কথা কেনেকৈ তেওঁলোকে জানিলে যে তোমালোকে টৰ্চৰ ছবিটো পাইছা বুলি? সেইটো এটা ডাঙৰ কথা। সেইটোৰ কাৰণে কিন্তু বহুতখিনি ডাঙৰ কথা এটা আহিব, কাৰণ সেইটোৰ পৰা আমাৰ ইলেকশ্যন আয়োগৰ ভিতৰত হয়তো কোনোবা ব্যক্তি চোৰাংচোৱা আছে, তেওঁলোকে সেইটো প্ৰতীকটোৰ তেওঁলোকক ইতিমধ্যে কৈ দিছে তোমালোকে ছবি পোৱা বুলি কোৱা এটা সম্ভাৱনা মই ভাবিছোঁ। সেইটোতো হ'বই নোৱাৰে কোনো জীৱনতে। যদি আগতে তেওঁলোকে তেনেকুৱা প্ৰচাৰ কৰিব পাৰে তেতিয়াহ'লে সকলোৱে কিনিও আগতে জনাই দিব লাগিছিল। আমি GSP, BJP, UPPL চৰকাৰখনে মিত্ৰজোঁটে আমি নিজৰ প্ৰতীক আমি এটা কাৰ্যালয়ত আমি যেতিয়া বান্ধিম,
আমাৰ ডজৰ ছবি থাকিব, ট্ৰেক্টৰৰ ছবি থাকিব, বিজেপিৰ ছবি থাকিব। তাৰ এলাবা যদি আৰু এজন নিৰ্দলীয় কেণ্ডিডেটক যদি সেই টচৰ ছবিটো কিবা দিয়া যায়, তেতিয়াহ'লে তেওঁ সেই টচৰ ছবিয়ে বান্ধিব। তেতিয়ালৈকে ৰাইজৰ এটা বিভ্ৰান্তি সৃষ্টি এটা আহিব, মাৰ কোবাৰ্তা সৃষ্টি এটা আহিব, গণ্ডগোল এটা সময় এটা আহিব। সেই সময়ত কিন্তু তেতিয়া দায়ী তেওঁলোকে হ'ব, আমাৰ ইলেকশ্যন কমিশ্যন বৰ্ডৰ দায়ী থাকিব। কাৰণ তেওঁলোকে আগতে প্ৰচাৰ কৰিব নালাগে, কেনেকৈ প্ৰচাৰ কৰিব তেওঁলোকে সেই সাহস পালে, তাৰ ওপৰত তেওঁলোকে যেন একশ্যনটো লয়। আৰু সেইকাৰণে সকলো ৰাইজক মই আহ্বান জনাইছোঁ। আমাৰ আজি প্ৰেচিডেণ্টে মোক আদেশ দিছে, আমাৰ নৱশৰণীয়া ডাঙৰীয়াও মোক আদেশ দিছে যে অতি শীঘ্ৰে প্ৰেছ মিটটো দিয়ক। মোৰ জৰিয়তে আৰু চেণ্ট্ৰেল কমিটিৰ আমাৰ আব্দুল বাছাৰ জৰিয়তে তেখেতে আমাক প্ৰেছ মিটটো দিব দিছে, সেইকাৰণে প্ৰেছ মিট দিব ওলাইছোঁ আৰু প্ৰেছ মিট দি আছোঁ। আৰু সেই মৰ্মে যেন দ্বিতীয় যেন যিকোনো প্ৰকাৰে যেন আমাৰ টচৰ প্ৰতিনিধি যেন অন্য কেণ্ডিডেটক নিদিয়ে, তাৰ বাবে মই ইলেকশ্যন আয়োগক মই অনুৰোধ জনাইছোঁ। আৰু লগতে যেন তেওঁলোকে যেন আমাৰ এই কথাতে তেওঁলোকে তেখেতক উইড্ৰ কৰিব দিব পাৰে যেন, আৰু তেওঁ কেনেকৈ টচৰ প্ৰতিনিধি আগতে প্ৰচাৰ কৰিলে সেইটো ভাবিব লগা কথা হৈছে। যদি তেওঁলোকে কোৱা নাই, কেনেকৈ তেখেতে চিলেকশ্যন হোৱা বুলি কেনেকৈ গম পালে? সেইটোৰ প্ৰতি আচল ডাঙৰ কথাটো হ'ল সেইটোৱে। আমি সেইকাৰণে আমি ডিচিকো জনাইছোঁ, ৰিক্ৰুটিং অফিচাৰকো জনাইছোঁ, লগতে আমি ইতিমধ্যে এফআইআৰো দাখিল কৰিছোঁ। এনেকুৱা তথ্য আপোনালোকৰ হাতত আছে নেকি? আমাৰ লগত তথ্য দাখল আছে, আমি তথ্য ইতিমধ্যে পঠাই দিলোঁ। গতিকে আমাৰ লগত আছে, আমাৰ পিয়াৰ লগতো আছে, আমাক তথ্য দাখিল কৰি প্ৰচাৰ কৰিছে। এইটো মতে হীৰেণ শৰণীয়া আৰু জন দাস। ভোট ফৰ হীৰেণ শৰণীয়া অবৰৰ সমৰ্থিত প্ৰাৰ্থী কোন অবৰ হয় তাকোতো আমি নাজানো। দুটা তিনিটা অবৰ আছে, কায়ো সমৰ্থন কৰা নাই। আৰু তাৰ লগতে আৰু জন দাসে লিখিছে যে কোনো এইবিলাক কৰিছে, নানা কোনো অবৰে এনেকৈ বহুত কথা লিখিছে। তেওঁ আমি সেইখিনি আমাৰ তথ্য লগতে আছে, আপোনালোকক এতিয়া আমি হেণ্ডঅভাৰ কৰি দিম, সেইখিনি আপোনালোকে প্ৰচাৰ কৰিব পাৰিম। তাৰমানে এনেকুৱা এটা ভাগ এটা হৈছে। এতিয়া কোনো অবৰ সুৰক্ষা সমিতিৰ নাম ভাগ নহয়, কাকো নুসুধাকৈ 4-5জন ব্যক্তিয়ে, যিজন ব্যক্তিয়ে 3জন মানুহ লৈ পেলাই নমিনেশ্যন দিব আহে, তাৰ ঘৰত আজি মই দেখুৱাম তাৰ ঘৰত এটা মানুহ এটা পকাও নাই। গতিকে সেইজন ব্যক্তি ইলেকশ্যন খেলিব বিচাৰিছে, সেইজন ব্যক্তি মই আপোনালোকক দি পঠাই দি আছোঁ। চাওক, আপোনালোকে নিজে চাব, যিজন ব্যক্তিৰ ঘৰত এতিয়ালৈকে কোনো এজন মানুহ বৰ্তমান তেওঁলোকৰ ঘৰত প্ৰেজেণ্ট নাই, আৰু প্ৰেজেণ্ট নোহোৱাৰ ফলত কোনজন অবৰ এই ঘৰ আপোনালোকে নিজে চাওক। তেওঁ আমি ফটো ৰাতিপুৱা আমি তুলিছোঁ, এই ফটো আপোনালোকক দেখুৱাইছোঁ। কোনো এজন ব্যক্তি ইলেকশ্যনৰ সময়ত এইবিলাক তেওঁলোকে কৰি আছে, কিন্তু বস্তুটো অবৰ থাকিলেতো অবৰ গ'লহেঁতেন ন। যদি অবৰেই যেতিয়া নাই, যাব কোনে? নিজৰ মুনাফাৰ কাৰণে অবৰক বিভ্ৰান্তি কৰাৰ কাৰণে তেওঁলোকে এইটো আগবঢ়াইছে। তাৰ কাৰণে মই আমাৰ ককলাবাৰীৰ ৰাইজক আৰু GSPৰ আমাৰ যিমানখিনি কৰ্মকৰ্তাসকল আছে, ৰাইজ আছে, আৰু সকলোৱে যে আমাৰ মনটো বৰক যেন ভোটটো দি জয়যুক্ত কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। লগতে আমাৰ চেণ্ট্ৰেল কমিটিৰে লগতে আমাৰ প্ৰেচিডেণ্ট নৱশৰণীয়াৰ লগতে মই ভাইচ প্ৰেচিডেণ্ট হিচাপে আৰু লগতে আমাৰ আব্দুল বাদশ্বাহ আমাৰ আছে, চেণ্ট্ৰেল কমিটি আমাৰ আছে, জেনেৰেল ছেক্ৰেটাৰী আছে। সেই মৰ্মে সকলোৱে আহ্বান জনাইছে যেন মন্ত্ৰীবোৰক যিকোনো প্ৰকাৰে ভোট দি জয়যুক্ত কৰাৰ কাৰণে সকলোকে আহ্বান জনোৱা হৈছে। কাৰ্বি আংলং নিৰ্বাচনত আমি কেন্দ্ৰীয় কমিটিৰ GSP কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে কাৰ্বি আংলঙত কেইবাটাও সমষ্টিত আমি প্ৰাৰ্থী দিছোঁ। তো সেই হিচাপে আমাৰ প্ৰাৰ্থী আপোনাৰ হাওৰাঘাটত আছে প্ৰাঞ্জল বৰা, আৰু আমাৰ লংপেট আছে হৰিপ্ৰসাদ কোঁৱৰ, আৰু আপোনাৰ 21 নং বৰজানাত আছে আমাৰ হানুক হানজি, আৰু আপোনাৰ 24 নং দেওপানীত আছে বিনয় দাং। এইকেইজন 4টা কেণ্ডিডেট আমি তাতে প্ৰক্ষেপ কৰিছোঁ GSPৰ ফালৰ পৰা। আৰু আমি কাৰ্বি অট'নমাছ কাউন্সিলৰ ৰাইজৰ প্ৰতি আৰু এই সমষ্টিকেইটা ৰাইজৰ প্ৰতি আমাৰ আহ্বান থাকিব, তেওঁলোকে যাতে আমাৰ এই কেণ্ডিডেটসকলক যথেষ্ট পৰিমাণে ভোট দি তেওঁলোকে বিজয় কৰে। আৰু কাৰ্বি আংলঙৰ যিখিনি সমস্যা আছে, বহু সমস্যা আছে। কাৰ্বি আংলং এতিয়াও অট'নমাছ কাউন্সিল বহু অনুন্নত হৈ আছে, তাত কাম কৰিব লগা বহু কাম আছে। আমি সেই কামবোৰ যাতে কৰিব কাৰ্বি ৰাইজে বা কাৰ্বি অট'নমাছ কাউন্সিলৰ ৰাইজে আমাক সেই সুযোগটো দিয়ে, আমি সেই সুযোগতে তেওঁলোক কাৰ্বি অঞ্চলটোত যাতে উন্নয়নমূলক কাম কৰিব পাৰোঁ। আমাৰ GSP দলৰ সেইখিনি আমাৰ প্ৰতিশ্ৰুতি থাকিব, আৰু বিপুল ভোটত তেওঁলোকক যাতে বিজয় কৰে, এইখিনি আমাৰ সেই সমষ্টিবাসীসকললৈ আমাৰ আহ্বান থাকিল। কাৰ্যালয়ত মানে আমাৰ ইয়াতে নে বেলেগ? চালবাৰীৰ যিটো ঘটনা ওলাইছে, যোৱাকালি যিবিলাক প্ৰেছ মিট দিয়া হৈছে,
সেইটো আমাৰ প্ৰমোদ বড়ো ছাৰৰ বৰ্তমান অৱগত নাই আৰু যিটো ঘটনা কৰিছে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত তেখেতে কৈছে তেখেত শাস্তি পাব বুলি কৈছে আৰু সি কি কাৰণে মানুহৰ লগত এজন চেল্ফি উঠাতে যেন তাক মাৰপিট কৰিব লাগে সেইটো কোনো কানুন লিখা নাই সেইকাৰণে প্ৰমোদ নিজে চালি জাৰি চাই পেলাই তাক দোষী সাব্যস্ত কৰি তাক শাস্তি দিয়াৰ ব্যৱস্থা এটা কৰা বুলি কালি কথা দিছে